যিসমূহ মাধ্যমিক বিদ্যালয় সেইসমূহৰ এটা নৱ নিৰ্মাণৰ অভিযান চলিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2023 চনৰ 15 আগষ্টত ঘোষণা কৰিছিল অসমৰ 2000 বিদ্যালয় নতুনকৈ নিৰ্মাণ হ'ব আৰু লগে লগে তাৰ প্ৰস্তুতি আৰম্ভ হয়। 2024-25 বিত্তীয় বৰ্ষত অসমত সৰ্বমুঠ 478খন 487 বিদ্যালয় সম্পূৰ্ণকৈ নৱ নিৰ্মাণ, কোনো ৰিপেয়াৰিং নহয়, নতুন বিল্ডিং নিৰ্মাণৰ কাম চলি আছে। আমাৰ ইয়াতে দুখনমান বিদ্যালয় শেহতীয়া অলপ হ'ল তাৰ কাম শুভাৰম্ভ কৰাৰ ক্ষেত্ৰত। আৰু আজি মই বাঁশবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এই পৰ্বতজোৰা অঞ্চলত এই বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰোঁ। আমাৰ প্ৰাক্তন বিধায়ক তথা অসম প্লেইনছ ট্ৰাইব ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ উপাধ্যক্ষ বনেন মুছাহাৰী ডাঙৰীয়াক লগত লৈ আৰু আমি এইখিনি বিদ্যালয়ৰ নিৰ্মাণ 2026 চনৰ জানুৱাৰীৰ ভিতৰতে আমি সম্পূৰ্ণ কৰিম আৰু সেইমতে ঠিকাদাৰক নিৰ্দেশ দিয়া হৈছে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 তাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এই নৱনিৰ্মিত ভৱন সহায়ক হ'ব। যিহেতু বিদ্যালয় আছে সেই বিবাহ হ'ব, কিন্তু 5টা বছৰ উকিলিল আজিলৈকে লোৱা নহ'ল, কেতিয়া লোৱা হ'ব? এইখিনি প্ৰাদেশিকৰণ কৰিবৰ কাৰণে আমাৰ যিখন আইন আছে সেই আইনখনৰ অধীনত তেওঁলোক আওতাৰ ভিতৰত নোসোমায়। বৰ্তমান বিধানসভাত ইতিমধ্যে ঘোষণা হৈছে, বিত্তমন্ত্ৰীৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজ হৈ পৰিব। আৰু পৰ্বতজোৰা দেখা গৈছে প্ৰাথমিক বিদ্যালয় 58টা স্কুলত টিচিং কৰি আছে, তথাপি এটাচমেণ্টত বহুত আছে। এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰা হয়? এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 5500 গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তাৰ লগতে 4500 গৰাকী শিক্ষক ওপৰঞ্চি তেওঁলোকৰ কাৰণেও আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। 7 কোটি টকা, 7 crore, 7 কোটি টকা। আৰু দেখা গৈছে পলিটেকনিকেল যিবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলে প্ৰতিবাদ কৰিছে, কালি ষ্টুডেণ্টে প্ৰতিবাদ কৰিছে। এই ক্ষেত্ৰত যিহেতু মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে কিন্তু তেখেতসকলে সেই কথাত মানা নাই, আচলতে যিহেতু আপুনি শিক্ষামন্ত্ৰী এই বিষয়ে কি কয়? চাওক, তেখেতসকলৰ নিযুক্তি হৈছিলে অংশকালীন বা পাৰ্ট টাইম শিক্ষক হিচাপে। এতিয়া চৰকাৰখন নিৰ্দিষ্ট আইন বিধিৰ দ্বাৰা পৰিচালিত হয়, গতিকে যিসকল শিক্ষকৰ নিযুক্তি পাৰ্ট টাইম হিচাপে হৈছিলে বা অংশকালীন হিচাপে হৈছিলে তেওঁলোকক ৰেগুলাৰ কৰাত বাধা আছে, আইনগত বাধা আছে, কৰিব পৰা নাযায়। এতেকে সেই সময়তে কোৱা হৈছিলে যে নিয়মীয়া নিযুক্তি হ'ব, গতিকে 2017 চনতে 18 চনতে নিয়মীয়া নিযুক্তি হ'ব লাগিছিল, কিন্তু একাংশ শিক্ষকে হাইকোৰ্টত কেছ কৰাৰ কাৰণে নিয়মীয়া নিযুক্তিটো পলম হ'ল। বৰ্তমান হাইকোৰ্টে এইখিনি সকলো গোচৰ তেওঁলোকে নিষ্পত্তি কৰিছে আৰু কৰি চৰকাৰৰ পক্ষত ৰায় দিছে। এতেকে চৰকাৰে নিয়মীয়া নিযুক্তিৰ পৰ্যায়টো আগুৱাই লৈ গৈছে। ইতিমধ্যে এটা নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, দ্বিতীয়টো নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে। গতিকে মই নিয়মীয়া নিযুক্তিত গুৰুত্ব প্ৰদান কৰিছোঁ আৰু এইসকল যিসকলে আন্দোলন কৰিছে তেওঁলোকক মই বিনম্ৰ আহ্বান জনাইছোঁ, তেওঁলোকে যাতে নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আহে, তেওঁলোকে পৰীক্ষাত যাতে অৱতীৰ্ণ হয়। আৰু মুখ্যমন্ত্ৰীয়ে এইটো ঘোষণাও কৰিছে যে প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ কাৰোবাৰ যদি বয়স পাৰ হৈ গৈছে সেই বয়সত এজ কণ্ডনেশ্যন বা বয়স ৰেহাই দিয়াৰ কাৰণেও মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিম বুলি তেওঁলোকক আশ্বাস দিছে।